আমি ইতিমধ্যে জানাইছো ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে শ্যামকানু মহন্তৰ জামিনৰ ৰায় দুয়োটা পক্ষৰ যুক্তি শুনি ৰায় সংৰক্ষিত ৰাখিলে আদালতে আৰু 21 মেত আদালতে কৰিব জামিনৰ ৰায়দান ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে গ্ৰহণ কৰিছিল শুনানি আমি পুনৰ আপোনালোকক জানাইছো যে শ্যামকানু মহন্তৰ আজি জামিনৰ শুনানিৰ দিন আছিল আৰু ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে শ্যামকানু মহন্তৰ জামিনৰ ৰায়দান আৰু দুয়োটা পক্ষৰ যুক্তি শুনি ৰায় সংৰক্ষিত ৰাখিলে আদালতে আৰু পৰৱৰ্তী তাৰিখৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছো 29 মেত আদালতে কৰিব জামিনৰ ৰায়দান আৰু অধিবক্তাৰ ভাষ্য আহিছে আমি পোনে পোনে লৈ গৈছো আজি দুই পক্ষৰ যুক্তি আদালতে হলে কেনেধৰণে যুক্তি হৈছিল আৰু জামিন নিদিয়াৰ বাবে আপোনালোকৰ যুক্তি কেনেধৰণে আছিল আজি দুই পক্ষৰ হিয়াৰিং শুনিলে আমাৰ ফালৰ পৰা ইয়াৰ আগদিনাখন আপোনাৰ এই শ্যামকানু মহন্তৰ অধিবক্তা তেওঁৰ যুক্তি দৰ্শাইছিলে আজি মেইনলি আমাৰ চৰকাৰী পক্ষৰ আমাৰ যুক্তি দৰ্শোৱাৰ দিন আছিলে আৰু আমাৰ মহা অধিবক্তা তেওঁ আজি আদালতত গোটেইখিনি আমাৰ যিখিনি মেটেৰিয়েল কালেক্ট কৰিছিল অনুসন্ধানত যিখিনি মেটেৰিয়েল কালেক্ট কৰিছিল গোটেইখিনি তন্নকে আদালতৰ সন্মুখত এইখিনি বক্তব্য দাঙি ধৰিছে আৰু আমি আমাৰ ফালৰ পৰা কৈছোঁ যে তেওঁক এইটো ষ্টেজত যে তেওঁক জামিন দিব নালাগে সেইকাৰণে এতিয়া দুই পক্ষৰ শুনি পেলাই কোৰ্টে পাৰিলে হয়তো এই সপ্তাহৰ ভিতৰতে 29 তাৰিখৰ ভিতৰত হয়তো দিব পাৰে আৰু যদি কিবা কাৰণত দেৰি হয় 2 এদিন পিছুৱাব হ'ব পাৰে এইখিনি আজিৰ ফিক্স নহয় মানে এনেই 29ত এটা তেওঁ এক্সপ্ৰেছ কৰিছিল কোৰ্টে অনাৰেবল কোৰ্টে কিন্তু যদি কিবা হয় দুদিন ইফাল সিফাল হ'ব পাৰে কোনটো কথা আমাৰ মেইনলিটো আমি সেইটোৱে কৈছোঁ যে এইটো এটা প্ৰি প্লেন মাৰ্ডাৰ হয় এই গোটেইকেইজনৰ ৰোল আছে এই যিকেইজন আছামীকে মাৰ্ডাৰ কেছত যিখিনি কৰিছে গোটেইকেইজনৰ ৰোল আছে এইখিনি আমাৰ চাৰ্জশ্বিটত যিখিনি আমাৰ ইনভেষ্টিগেটিং এজেঞ্চিয়ে তথ্য যিখিনি কালেক্ট কৰিছিলে তাৰ ভিত্তিত আমাৰ মহা অধিবক্তাই কৈছে যে তাতে যিখিনি তথ্য আছিলে সেইখিনি আমাৰ সপক্ষে আছে আৰু সেইবোৰ চালি জাৰি চাই এই সময়ত বেল দিব নালাগে আৰু এটা কৈ আছিলে যে তেওঁক হয়তো জামিন পালে তেওঁ হয়তো আৰু ফ্লাইট ৰিস্ক যিটো কয় আমাৰ ক'ৰবাত মানে পলাই যোৱা ৱৰ্ডটো ক'লে অলপ বেয়া লাগে ফ্লাইট ৰিস্ক এই ফ্লাইট ৰিস্কৰ কথাটোত কৈছে কাৰণ তেওঁ ইমিডিয়েটলি আফটাৰ দ্য অকাৰেঞ্চ তেওঁ মালয়েছিয়ালৈ গুচি গৈছিলে এই কথাটো আমাৰ আজি দাঙি ধৰা হৈছে আৰু তেওঁক কেনেকৈ আমাৰ মানে তেওঁৰ এইবোৰ তেওঁক মানে কিছু প্ৰেছাৰাইজ ক্ৰিয়েট কৰি পেলাই তেওঁক ইয়ালৈকে অনা হৈছিলে ইনভেষ্টিগেশ্যনত ভাগ ল'বলৈ এইবোৰৰ কাৰণে আমাৰ এইবোৰ পইণ্ট দৰ্শাই আজি আমাৰ জামিনটো অগ্ৰাহ্য কৰিবলৈ আমাৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকৰ ফালৰ পৰা কৈছিলে সেইটো আৰু আমিও কৈছোঁ যে তেওঁৰ ভতিজাই কৈছে যে তেওঁক কেনেকৈ সামগ্ৰী হিচাপে তেওঁক মানে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিলে এইবোৰ যুক্তি দেখুওৱাৰ সময়ত দুই পক্ষৰ পৰা কোৱা গৈছিলে সেইটো সেইটো আমাৰ কোৱা হৈছিলে যে তেওঁক এই যে প্ৰেছাৰ টেকটিক্স এটা যে তুমি যদি এই ফাংচনলৈকে নোযোৱা শ্যামকানুৱে কৈছিলে মই আত্মহত্যা কৰিম আৰু জুবিন কেনেকুৱা ধৰণৰ মানুহ আপোনালোকে চবেই জানে তেওঁক কোনোবাই কিবা ক'লে তেওঁ সদায় সেই কথাটো হেৰি কৰি ৰাখিবলৈ চায় এইবিলাক তথ্য আজি আমাৰ আদালতত কোৱা হৈছে গোটেইখিনি কথা কোৱা হৈছিলে তেওঁ যেনেকৈ আপোনাৰ অনুষ্ঠানবিলাকত লৈ যায় কেনেকৈ কম পইচা দি পেলাই তেওঁক হেৰি কৰে এই গোটেইখিনি কথা আজি আদালতত কোৱা হৈছে ডিফেন্সৰ ফালৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ড হওক পেন কাৰ্ড হওক পাছপৰ্ট হওক চব জব্দ কৰিছে কেনেকৈ ফ্লাইট ৰিস্ক হ'ব বুলি তেওঁলোকে কৈছে সেইটোও কৈছে কিন্তু আমাৰ মেইন যুক্তিটো আছিল যে ঘটনাৰ পিছতে তেওঁ কুৱালালামপুৰলৈ গুচি গৈছিলে আৰু এনেকুৱা এজন ইনফ্লুৱেঞ্চিয়েল মানুহে হি কেন ডু এনিথিং সেইখিনি আমাৰ বক্তব্য আছিলে
থেংক ইউ। এয়া আছিল অধিবক্তাৰ ভাষ্য আমি আপোনালোকক শুনালোঁ। আৰু আজিৰ দিনটোত যিটো জামিন ৰায় সংৰক্ষিত ৰাখিছে শ্যামকানু মহন্তৰ, দুয়োটা পক্ষৰ যি যুক্তিতৰ্ক, সেই যুক্তিতৰ্ক শুনি ৰায় সংৰক্ষিত ৰাখিছে আদালতে। 29 মে'ত আদালতে কৰিব জামিনৰ ৰায়দান। ন্যায়াধীশ মিতালী ঠাকুৰে আদালতে যিটো আজি গ্ৰহণ কৰিছিল শুনানি, আৰু দুয়োটা পক্ষৰ অধিবক্তাই যিটো যুক্তি দৰ্শাইছিল, আৰু আমি আপোনালোকক শুনালোঁ অধিবক্তাৰ ভাষ্য যে শ্যামকানু মহন্তৰ আচলতে জামিন আবেদন নাকচ কৰিবলৈ বা অগ্ৰাহ্য কৰিবলৈ আচলতে যিসমূহ যুক্তি অধিবক্তাই দৰ্শাইছে, সেই সকলো কথা সংবাদ মাধ্যমত উল্লেখ কৰিছে। আৰু অহা 29 মে'ত জামিনৰ ৰায়দান কৰিব আদালতে। জামিন নাকচৰ বাবে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই যিটো যুক্তি দৰ্শাইছিল, সেই সন্দৰ্ভতো আমি আপোনালোকক জনাইছোঁ।